আমি অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰোঁ যে ইউচিচি 44 নং অনুচ্ছেদ অনুসৰি ডাইৰেক্টিভ ষ্টেট প্ৰিন্সিপল পলিচিৰ অধীনত ই এটা মৌলিক অধিকাৰ আৰু এক দেশৰ এক নাগৰিক হিচাপে আইন সকলোৰে বাবে যে সমান হ'ব লাগে, ধৰ্মৰ ভিত্তিত আইন যে ভাগ ভাগ হ'ব নালাগে, সেই কথা বতৰাবিলাকে আচলতে ইউচিচিত আছে। কিন্তু সেই কথা বতৰাবিলাক বিভিন্ন সময়ত বিভ্ৰান্তি সৃষ্টি কৰিবলৈ বিচৰা হৈছিল আৰু 1985 চনতে সুপ্ৰিম কোৰ্টে বাৰে বাৰে কৈছিল যে ইউনিফৰ্ম চিভিল কোড প্ৰৱৰ্তন হ'ব লাগে, ধৰ্মৰ ভিত্তিত বিভিন্ন বিষয়ত ব্যক্তিগত যিসমূহ আইনী লাভালাভ লাভ কৰি থকা হৈছে সেই আইনী লাভালাভসমূহ বৰ্জন হ'ব লাগে। আৰু তেতিয়াৰ পৰাই ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ে ইউনিফৰ্ম চিভিল কোড প্ৰৱৰ্তন কৰিবৰ কাৰণে তেখেতসকলে বাৰে বাৰে প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাই আছিল। পৰৱৰ্তী সময়ত 2019 চনত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ইউনিফৰ্ম চিভিল কোডৰ ব্যৱস্থা কৰা হ'ল, বিলসমূহ উত্থাপন কৰা হ'ল আৰু লাহে লাহে ৰাজ্য চৰকাৰসমূহে ইউনিফৰ্ম চিভিল কোড তেখেতসকলে নিজৰ নিজৰ বিধানসভাত এই বিধেয়কখন পাছ কৰাবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিলে। আৰু আমি গৌৰৱে ক'ব পাৰোঁ যে 2024 চনত ভাৰতৰ প্ৰথমখন ৰাজ্য উত্তৰাখণ্ডে ইউনিফৰ্ম চিভিল কোডৰ তেখেতসকলে বিধেয়কখন উত্থাপন কৰিছিল আৰু ইউনিফৰ্ম চিভিল কোড প্ৰৱৰ্তন কৰিছিল। তাৰপিছত 2026 চনত দ্বিতীয়খন ৰাজ্য হিচাপে মাৰ্চ মাহত গুজৰাটে এই বিলখন প্ৰৱৰ্তন কৰিছিল আৰু আমি অসম তৃতীয়খন ৰাজ্য যি আমি 2026 চনৰ মে' মাহত এই বিলখন বিধানসভাত উত্থাপন কৰি আমি আইনলৈ পৰিণত কৰিবৰ কাৰণে সক্ষম হৈছোঁ। আচলতে 1948 চনত যেতিয়া সংবিধান প্ৰণেতা ডক্টৰ ভীমৰাওজী আম্বেদকাৰে তেওঁ সংবিধানৰ বিতৰ্কত যেতিয়া অংশগ্ৰহণ কৰিছিল তেতিয়া তেওঁ উত্থাপন কৰিছিল এটা কথা, আৰু সেই কথাটো মই অসমীয়াত অনুবাদ কৰি আনিছোঁ, আপোনালোকক পঢ়ি দিব বিচাৰিছোঁ। ভীমৰাওজী আম্বেদকাৰে কৈছিল যে এক দেশ এক নাগৰিক আইন অৰ্থাৎ ইউনিফৰ্ম চিভিল কোডৰ পক্ষে দৃঢ় মত পোষণ কৰিছিল আৰু তেওঁ কৈছিল যে সকলো বিষয় যেনেকৈ আমাৰ মাটি বাৰী আন ফৌজদাৰী যিবিলাক গোচৰ আছে সেই গোচৰবিলাকৰ ক্ষেত্ৰত আমাৰ সকলোৰে বাবে আইন একেই, কিন্তু আমাৰ ধৰ্মীয় ৰীতি নীতিৰ ফালৰ পৰা আন কিছুমান বিষয় আছে যেনেকৈ বিবাহ কৰোৱা, বিবাহ বিচ্ছেদ, সন্তানৰ ভৰণ পোষণ, উত্তৰাধিকাৰী, এই কথা বতৰাবিলাকত আমি কিন্তু আইনটো ব্যক্তিগতভাৱে ধৰ্মৰ ভিত্তিত আমি বেলেগে বেলেগে উপভোগ কৰিব পাৰোঁ। আৰু এই কথা বতৰাবিলাক নাইকিয়া কৰিবৰ কাৰণেই যাতে এখন দেশত এজন নাগৰিকে সকলোবিলাক বিষয়ত সমানভাৱে যাতে সাংবিধানিক অধিকাৰসমূহ পায় তাৰ কাৰণে এই ইউনিফৰ্ম চিভিল কোড উপস্থাপন কৰা হৈছে। আৰু এই ইউনিফৰ্ম চিভিল কোড উপস্থাপন কৰোঁতে বিশেষকৈ বিৰোধী কংগ্ৰেছে সদনত যি ধৰণৰ ভূমিকা পালন কৰিলে, ইয়াত কোৱা হৈছে যে বহু বিবাহ কৰিব নোৱাৰিব, ইয়াত দ্বিতীয় বিবাহৰ কথা কৈছে, বহু বিবাহৰ কথা কৈছে, প্ৰথম পত্নী থাকোঁতেই আন এগৰাকী পত্নীক বিবাহ কৰাব নোৱাৰিব, সেই কথা বতৰাবিলাক কৈছে। বিবাহ কৰাৰ 60 দিনৰ ভিতৰত পঞ্জীয়ন কৰাব লাগিব, উত্তৰাধিকাৰী সূত্ৰে পিতৃ পুত্ৰ পত্নী সকলোৱে যে সম্পত্তিৰ ওপৰত সম অধিকাৰ থাকিব, সেই কথা বতৰাবিলাকৰ কথা কৈছে। কিন্তু বিৰোধীয়ে কংগ্ৰেছে খুব সিদিনা সদনত তেওঁলোকৰ বিৰোধীৰ একমাত্ৰ যিগৰাকী বিধায়ক, যিগৰাকী প্ৰতিনিধি বুলি কওঁ, সেই প্ৰতিনিধিগৰাকী মহিলা হোৱাৰ স্বত্তেও তেওঁ এই বহু বিবাহ বন্ধ কৰা, দ্বিতীয় বিবাহ বন্ধ কৰা এইবিলাক ক্ষেত্ৰত তেখেতসকলে সজোৰে মাত উত্থাপন কৰি কৈছে যে এই বিলখন আনিব নালাগে। অৰ্থাৎ এই স্বজনতোষণ কৰি এটা ধৰ্মীয় ভিত্তিক মুছলমানসকলৰ যি সুবিধা লাভ কৰি আছিল সেই সুবিধাবিলাক নাইকিয়া কৰিব বিচৰা হৈছে, মুছলমান মহিলাসকলৰ সৈতে হৈ থকা অন্যায়বিলাক বন্ধ কৰিব বিচৰা হৈছে, যাতে কোনো মুছলমান পুৰুষে শৰীয়তৰ জৰিয়তে বা আইনী সুবিধাৰ জৰিয়তে তেখেতসকলে দ্বিতীয় বিবাহ কৰিব নোৱাৰে, বহু বিবাহ কৰিব নোৱাৰে, মন গ'লেই তেওঁলোকে যাতে বন্ধ কৰিব নোৱাৰে, কথা বতৰাবিলাকৰ কাৰণে এই ইউচিচি অনা হৈছে। আগতে মুছলমান সমাজত প্ৰৱৰ্তন আছিল 3 তালাকৰ কথা, 3বাৰ তালাক কৈ দিলে তেখেতসকলৰ বিবাহ বিচ্ছেদ হৈ যায়। কিন্তু 2019 চনত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত 3 তালাক সম্পূৰ্ণৰূপে আচলতে বাতিল কৰা হৈছে আৰু ইয়াক আইনী অপৰাধ ৰূপে গণ্য কৰা হৈছে। এই কথা বতৰাবিলাক আচলতে বিৰোধীয়ে সমৰ্থন জনাব লাগিছিল,
কিন্তু বিৰোধী পক্ষত থকা একমাত্ৰ যিগৰাকী মহিলা সেই মহিলাগৰাকীয়ে মুছলমান সমাজত থকা এই বহু বিবাহ তেখেতসকলে আইনীভাৱে স্বীকৃতিপ্ৰাপ্ত বহু বিবাহ বা দ্বিতীয় বিবাহ প্ৰথমা পত্নী থাকোঁতে এই কথা বতৰাবিলাকৰ সমৰ্থন কৰা দেখা গ'ল আৰু বিভিন্ন ধৰণৰ ভুল ভ্ৰান্তি প্ৰচাৰ কৰা দেখা গ'ল আৰু ইয়াৰ এটা মূল কাৰণ হৈছে যে মুছলমান সম্প্ৰদায়ৰ যিসকল মহিলা আছে সেই মহিলাসকলক বিভিন্ন সময়ত তেখেতসকলৰ পুৰুষসকলে এই বিভিন্ন ধৰণৰ টিভি চোৱা বা বাতৰি চোৱা মোবাইল চোৱা আদিৰ পৰা বৰ্জিত কৰি ৰাখে আল্লাহৰ ওচৰত এইটো গুনাহ হ'ব বুলি কয় বুৰ্খা পিন্ধাই থয় তেখেতসকলক এই কথা বতৰাবিলাক সমাজত চলি থকা কথা বতৰাবিলাকৰ সৈতে সম্পৃক্ত হ'বৰ কাৰণে নিদিয়ে যাৰ কাৰণে সমাজত চলি থকা ভাল ভাল কথা বতৰাবিলাকো কিন্তু সেই মুছলমান মহিলাসকলৰ কাষলৈ গৈ বা ইছলামধৰ্মী মহিলাসকলৰ কাষলৈ গৈ নাপায় আমি যদি চাওঁ 1985 চনত ইউচিচি কি বা ইউচিচি কিয় লাগে বিশেষকৈ যিসকলৰ মাজত বিভ্ৰান্তি হৈছে বিশেষকৈ মুছলমান সমাজৰ ক্ষেত্ৰত এই ইউচিচি কি বা কি কাৰণে প্ৰয়োজন আৰু ইউচিচিৰ কাৰণে যে মুছলমান সমাজৰ মহিলাসকলে প্ৰথম মাত মাতিছিল আৰু তাৰ পিছত উচ্চতম ন্যায়ালয়ে ইউচিচি বাতিল কৰি সকলোৰে কাৰণে এক আইন কৰিব লাগে তাৰ কথা যে কৈছিল তাৰ বহুকেইটা আচলতে উদাহৰণ আছে আমি যদি মোহাম্মদ খান ভাৰ্চেছ শাহ বানু বা চাইৰা বানু বেগমৰ যিটো কেছ 1985 চনত যিটো কেছত চাইৰা বানুৱে তেওঁৰ পতিয়ে দ্বিতীয়বাৰ বিবাহ কৰাক লৈ উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছিল আৰু শৰীয়তৰ বিপক্ষে গোচৰ তৰিছিল আৰু সেই গোচৰত উচ্চতম ন্যায়ালয়ে আচলতে এটা ৰায় দিছিল আৰু ৰায়টো মই আপোনালোকক কৈ দিব বিচাৰিছোঁ যেতিয়া 1985 চনত মোহাম্মদ খান ভাৰ্চেছ শাহ বানু বেগমৰ গোচৰত উচ্চতম ন্যায়ালয়ে সংবিধানৰ 44নং অনুচ্ছেদৰ কথা তেখেতসকলে দোহাৰিছিল আৰু সেই দোহাৰি উচ্চতম ন্যায়ালয়ে এটা বাক্য লিখিছিল যে আৰ্টিকল 44 হেজ long remained a dead letter and recommends early litigation to implement it অৰ্থাৎ আদালতে চৰকাৰক ইউনিফৰ্ম সিভিল কোডক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত শীঘ্ৰে পদক্ষেপ ল'বলৈ সেই কেছটোত পৰামৰ্শ দিছিল আৰু লগে লগে কৈছিল যে এই বিষয়টো ইউচিচি বিষয়টো দীঘলীয়া সময় ধৰি ডেড লেটাৰ হিচাপে অৰ্থাৎ মৃত শব্দ হিচাপে পৰিণত হৈ ৰৈছে বুলি কৈছিল তাৰ পাছতো কেইবাটাও কেছ আছে যিসকলে মুছলমান মহিলাসকলে নিজৰ স্বামীৰ বিৰুদ্ধে এই ইউচিচি বলবৎ নোহোৱাৰ কাৰণে বিবাহ আন ক্ষেত্ৰত যিবিলাক কথা বতৰা এই শৰীয়তৰ জৰিয়তে সুবিধা লাভ কৰিছিল তাৰ বিপক্ষে গৈ মুছলমান মহিলাসকলে বিভিন্ন সময়ত আদালতৰ মজিয়ালৈ যোৱা বিভিন্ন উদাহৰণ আছে আমি মুদগল ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া 1995 চনৰ গোচৰৰ কথা ক'ব পাৰোঁ জন ভালামন্টন ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া 2023 চনৰ গোচৰটোৰ কথা ক'ব পাৰোঁ গতিকে এই কথা বতৰাবিলাকৰ পৰা আমি এটা কথা কৈছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী চিন্তা চৰ্চাই মুছলমান সমাজৰ ক্ষতি কৰিবৰ কাৰণে নহয় মুছলমান সমাজৰ যিসকল মহিলা আছে সেই মহিলাসকলৰ সবলীকৰণ সেই মহিলাসকলে যাতে অন্যায়ৰ সন্মুখীন নহয় এগৰাকী পত্নী থকাৰ পিছতো যি আমি বায়োগ্ৰেমি বা পলিগ্ৰেমি দ্বিতীয় বিবাহ বা বহু বিবাহ কৰাৰ যিটো প্ৰথা আছে আৰু শৰীয়তে যিটো সুবিধা প্ৰদান কৰিছে সেই কথা বতৰাবিলাক বাতিল কৰি মহিলাসকলক ন্যায় প্ৰদান কৰিবৰ কাৰণে এই বিলখন আচলতে তেখেতসকলে বিধানসভালৈ আনিছে আৰু তৃতীয়খন ৰাজ্য হিচাপে পৰিগণিত হৈছে কিন্তু বিৰোধীয়ে বিভিন্ন সময়ত এই কথা বতৰাবিলাকক লৈ আচলতে ইয়াক উপলুঙা কৰি এই বিলখনৰ বিৰোধিতা কৰি অহা দেখিবলৈ পোৱা গৈছে সংবিধান প্ৰণেতা ডক্টৰ ভীমৰাওজী আম্বেদকাৰ লগতে ইয়াৰ লগত জড়িত যিসকল বিষয়া আছিল বা সংবিধানৰ যিসকল সদস্য আছিল সেই সকলোৰে স্বপ্ন আছিল আৰু বাৰে বাৰে তেখেতসকলে এই কথা বতৰাবিলাক কৈ গৈছিল যে এখন দেশত বসবাস কৰা নাগৰিক হিচাপে আমি সকলো বিষয়তে সম অধিকাৰ পাব লাগে এতিয়া ইউচিচি বিভিন্ন সময়ত প্ৰৱৰ্তন কৰাৰ পিছত কেইবাগৰাকীও বিৰোধী বিধায়কে কৈছিল যে লিভ ইন ৰিলেশ্যনশ্বিপক লৈ চৰকাৰখনে কিয় ল'ৰা ছোৱালীৰ বেডৰুমৰ ভিতৰত সোমাব লাগে তেখেতসকলে এই বিষয়টো কিয় বিৰোধিতা কৰিব লাগে চৰকাৰে লিভ ইন ৰিলেশ্যনশ্বিপক বিৰোধিতা কৰি ইউচিচিত কোনো ধৰণৰ প্ৰস্তাৱ কৰা নাই কেৱল কৈছে যে লিভ ইন ৰিলেশ্যনশ্বিপত থকাত আপত্তি নাই কিন্তু উপপঞ্জীয়কক বিষয়টো অৱগত কৰি থাকিব লাগিব ইয়াত বিবাহৰ কথা উল্লেখ কৰা হৈছে যে এই আইন প্ৰণয়ন হোৱাৰ আগত যিখিনি হৈ গ'ল কিন্তু এই আইন প্ৰণয়ন হোৱাৰ পাছত যিসকলে বিবাহ পাশত আবদ্ধ হ'ব তেখেতসকলে 60 দিনৰ ভিতৰত পঞ্জীয়ন কৰাব লাগিব আৰু
60 দিনৰ ভিতৰত পঞ্জীয়ন কৰাটো বাধ্যতামূলক বুলি কৈছে। ইয়াত কেইটামান আচলতে মূল 8টা পইণ্ট এই ইউচিচিৰ জৰিয়তে বা ইউচিচিখনে চুই গৈছে। মই এই বিষয়খিনি ইয়াত লিখি আনিছোঁ, আপোনালোকৰ আগত প্ৰেৰণ কৰিম। সভাপতি মহোদয়ক মই প্ৰদান কৰিছোঁ, তেখেতসকলক হোৱাটছআপ যোগেদি হ'লেও আপোনালোকক PDF-টো প্ৰদান কৰিব। অসম সম নাগৰিক সংহিতা অৰ্থাৎ ইউনিফৰ্ম চিভিল কোড বিধেয়ক 2026, ইয়াৰ যিসমূহ মুখ্য বিধান, সেই বিধানকেইটা মই থোৰকতে আপোনালোকৰ আগত কৈ দিছোঁ। 1 নম্বৰতে বহু বিবাহ আৰু দ্বিতীয় বিবাহ নিষিদ্ধ। বিধেয়কখনৰ অধীনত অহা সকলো নাগৰিকৰ বাবে এগৰাকী পত্নী এজন পতিৰ সৈতে একক বিবাহ বা এগৰাকী বিবাহ কৰাটো বাধ্যতামূলক কৰা হৈছে। দ্বিতীয় বিবাহ আৰু বহু বিবাহ কৰিলে ভাৰতীয় ন্যায় সংহিতা BNS 2023 অনুসৰি শাস্তিযোগ্য অপৰাধ হিচাপে গণ্য কৰা হ'ব। অৱশ্যে আইনখন বলবৎ হোৱাৰ পূৰ্বে সম্পন্ন হোৱা বিবাহসমূহ আইনগতভাৱে সুৰক্ষিত থাকিব। অৰ্থাৎ 26 মে'ৰ আগৰ যিখিনি বিবাহ আছিল সেইখিনি আইনগতভাৱে সুৰক্ষিত থাকিব বুলি কৈছে। বিবাহৰ ন্যূনতম বয়স পুৰুষৰ ক্ষেত্ৰত 21 আৰু মহিলাৰ বাবে 18 বছৰ ন্যূনতম বৈধ বিবাহৰ বয়স নিৰ্ধাৰণ কৰা হৈছে। তৃতীয়তে বিবাহ আৰু বিবাহ বিচ্ছেদৰ বাধ্যতামূলক পঞ্জীয়ন। সকলো বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়নৰ বাধ্যতামূলক কৰা হৈছে আৰু বিবাহ সম্পন্ন হোৱাৰ 60 দিনৰ ভিতৰত বিবাহৰ স্মাৰক অৰ্থাৎ মেৰেজ মেমৰেণ্ডাম দাখিল কৰিব লাগিব। পঞ্জীয়ন নকৰিলে জৰিমনা বা অন্যান্য শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। 4 নম্বৰটো যিটো বিতৰ্ক কৰি আছে বিভিন্ন ধৰণৰ লিভ ইন সম্পৰ্কৰ নিয়ন্ত্ৰণ। লিভ ইন সম্পৰ্ক আৰম্ভ হোৱা এমাহৰ ভিতৰত পঞ্জীয়ন বাধ্যতামূলক। এনে সম্পৰ্কৰ পৰা জন্ম হোৱা যি সন্তান, সেই সন্তানক বৈধ সন্তান হিচাপে গণ্য কৰা হ'ব। পৰিত্যাগ কৰিলে, লিভ ইনত থকাৰ পিছত যদি তেওঁ সংগীক পৰিত্যাগ কৰে তেনেহ'লে ভৰণ পোষণ অৰ্থাৎ মেইনটেনেন্সৰ ব্যৱস্থা কৰিব পাৰিব বা সংগীগৰাকীয়ে বিচাৰিব পাৰিব। 5 নম্বৰটো হৈছে বিবাহ বিচ্ছেদ এক ভিত্তি বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত নিষ্ঠুৰতা, পৰিত্যাগ, পাৰস্পৰিক সন্মতি আদি একেধৰণৰ ভিত্তিত নিৰ্ধাৰণ হ'ব লাগিব। অৰ্থাৎ ৰিলেশ্যনশ্বিপটোত থাকোঁতে কেনেবাকৈ যদি বিচ্ছেদ হয়, বুজা পৰাৰ মাজত যদি বিচ্ছেদ হয়, তাত চৰকাৰৰ কিন্তু ক'বলগীয়া নাই। যদি বুজা পৰাৰ মাজত বিচ্ছেদ নহয়, এগৰাকীয়ে নিজা খুচিত যদি বিচ্ছেদ কৰিবলগীয়া হয়, ই কিন্তু শাস্তিৰ যোগ্য হ'ব বুলি কৈছে। অবৈধভাৱে বিবাহ বিচ্ছেদ কৰা, পুনৰ বিবাহৰ পূৰ্বে বেআইনী চৰ্ত আৰোপ কৰা শাস্তিযোগ্য বুলি ঘোষণা কৰা হৈছে। উত্তৰাধিকাৰীত লিংগ সমতা, পতি পত্নী সন্তান পিতৃ মাতৃৰ বাবে সম উত্তৰাধিকাৰী অধিকাৰৰ নিশ্চিত কৰা হৈছে। ধৰ্ম নিৰ্বিশেষে একক উত্তৰাধিকাৰী ব্যৱস্থা ইউনিফৰ্ম সাকচেছন ফ্ৰেমৱৰ্ক গঢ়ি তোলা হৈছে। লিখিত ইচ্ছাপত্ৰ উইল অনুসৰি সম্পত্তি হস্তান্তৰ বা আইনগতভাৱে স্বীকৃত। শিশু বিবাহ আৰু প্ৰতাৰণামূলকভাৱে বিবাহৰ বিৰুদ্ধে ব্যৱস্থা। বিভিন্ন সময়ত যদি মিছা কথাকৈ বিবাহ কৰাই অনা হয় আৰু সেই ক্ষেত্ৰত যদি সংগীগৰাকীয়ে গোচৰ দিয়ে তেনেহ'লে এই আইনীগতভাৱে ইয়াক ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু শাস্তিৰ যোগ্য। বলপূৰ্বক ভয় ভাবুকি তথ্য গোপন মিছা তথ্য প্ৰদান কৰি সংঘটিত বিবাহক প্ৰতাৰণামূলক বিবাহ হিচাপে গণ্য কৰা হ'ব আৰু এনে অপৰাধৰ বাবে কাৰাদণ্ড আৰু জৰিমনাৰ ব্যৱস্থা আছে। আৰু এটা বিষয় বিভিন্ন সময়ত আচলতে মুছলমান সমাজৰ পৰা বা ইছলাম ধৰ্মী লোকসকলে কৈ আছে যে এই আইনখন ইমান ভাল আইন, যদি এই আইনখনত যিসকল আচলতে আমাৰ ইয়াত অনুসূচিত জাতি বুলি কওঁ বা যিসমূহ ট্ৰাইব আছে, জনজাতিৰ লোক আছে, সেই জনজাতীয় লোকসকলক কিয় এই আইনখনৰ পৰা বাদ দিয়া হৈছে। ইয়াতো এই আইনখন বাদ দিওঁতে যুক্তি সহকাৰে উত্থাপন কৰিছে যে এই বহু বিবাহ বা দ্বিতীয় পত্নী বিবাহ কৰা এই কথা বতৰাবিলাক জনজাতীয় লোকসকলৰ ক্ষেত্ৰত বিশেষভাৱে তেখেতসকলৰ প্ৰযোজ্য নহয় বা খুব কম পৰিমাণে প্ৰযোজ্য হয়। ইছলাম ধৰ্মী লোকসকলৰ ক্ষেত্ৰতে বিশেষভাৱে প্ৰযোজ্য হয় আৰু যিমানকেইটা কেছ আজিলৈকে ৰুজু হৈছে, উচ্চতম ন্যায়ালয়ে ৰায় দিছে, বহু বিবাহ হওক বা শৰীয়তৰ যিসমূহ আইনগত কথা আছে, সেই আইনগত কথাসমূহক লৈ যিমানবিলাক আজিলৈকে গোচৰ ৰুজু হৈছে, সেই গোটেইবিলাক গোচৰ এই বিশেষ সম্প্ৰদায়টোৰ দ্বাৰা ৰুজু হৈছে। আৰু ইয়াক কৈছে যে অনুসূচিত জাতি বা জনজাতিৰ বাবে অব্যাহতি। অনুসূচিত জনজাতি ST সম্প্ৰদায় এই বিধেয়কৰ আওতাৰ বাহিৰত ৰখা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে জনজাতীয় সামাজিক পাৰস্পৰিক ৰীতি নীতি আৰু প্ৰথাগত যি আইন আৰু সংবিধানগত সুৰক্ষা অক্ষুণ্ণ ৰখাৰ কাৰণে জনজাতীয় লোকসকলক ইয়াৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে। ভাৰতীয় জনতা পাৰ্টিৰ দল যেতিয়াৰ পৰা প্ৰতিষ্ঠা হৈছিল, সেই প্ৰতিষ্ঠা দিনৰ পৰাই এই ইউনিফৰ্ম চিভিল কোড আইনগতভাৱে এক দেশৰ এক আইন আৰু এই আইনৰ আওতাত সকলোবিলাক ব্যক্তিয়ে সমান হ'ব লাগে। ধৰ্মৰ ভিত্তিত যাতে কোনেও
ব্যক্তিগতভাৱে আইনৰ উপভোগ কৰিব নোৱাৰে তাৰ কাৰণে বিভিন্ন ধৰণে কাম কাজ কৰি আহিছিল আৰু এই বিষয়টোত নেৰানেপেৰাকৈ প্ৰচেষ্টা চলাই আহিছিল যাৰ কাৰণে আজি অসম UCC বলবৎ কৰা অৰ্থাৎ এই সংহিতা এই বিধেয়কখন বলবৎ কৰা তৃতীয়খন ৰাজ্য হিচাপে পৰিণত হৈছে আৰু এই আইনখন প্ৰণয়ন কৰি কেৱল সমতা বা ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত বিশেষকৈ যিসকলে বিৰোধিতা কৰি আছে সেইসকলে আটাইতকৈ লাভজনক হ'ব আৰু মুছলমান সমাজৰ বা ইছলাম ধৰ্ম সমাজৰ যিসকল মহিলা আছে সেই মহিলাসকলক এই বিষয়বিলাক প্ৰচাৰ কৰিব লাগে কাৰণ তেখেতসকলে সদায় এই বিষয়বিলাকত তেখেতসকলে সদায় ন্যায় নাপায় সদায় অধিকাৰৰ পৰা বঞ্চিত হৈ থাকে আৰু বঞ্চিত হৈ থকাৰ কাৰণে এই আইনখন অনা হৈছে মই যেটো শাহ বানু আৰু আহমেদ ভাৰ্চেছ শাহ বানুৰ যেটো কেছৰ কথা ক'লো 1985 চনৰ সেই কেছখনৰ আধাৰত এখন ধুনীয়া হিন্দী সিনেমা আছে যিখন সিনেমা চালে আমি গোটেই ইউনিফৰ্ম সিভিল কোডখনৰ কথা বুজিব পাৰো মই বিশেষকৈ আজি ইয়াৰ পৰা সকলোকে আৰু বিশেষকৈ ইছলাম ধৰ্মী যিসকল মহিলা আছে সেইসকলক মই এটা আহ্বান জনাইছো হক বা অধিকাৰ যিখন হিন্দীত হক বুলি আছে সেই সিনেমাখন আপোনালোকে চাব আৰু তাত যেটো 1985 চনত ভাৰতীয় উচ্চতম ন্যায়ালয়ে যেটো ৰায় দিছিল মোহাম্মদ আহমেদ ভাৰ্চেছ সাইৰা বানু বা শাহ বানুৰ যেটো কেছ সেই কেছটোৰ ক্ষেত্ৰত যেটো ৰায় দিছিল কি গোটেই ৰায়টোৰ ওপৰত এই হক সিনেমাখন নিৰ্মাণ কৰা হৈছে য'ত ইমৰান হাছমি আৰু ইয়ামি গৌতমে অভিনয় কৰিছে আৰু গোটেই ইউনিফৰ্ম সিভিল কোডটো আমাৰ কি কাৰণে প্ৰয়োজন আৰু মুছলমান মহিলাসকল কিদৰে লাভৱান হ'ব সমাজখন কিদৰে লাভৱান হ'ব এই গোটেই কথাবৰ্তাখিনি এই সিনেমাখন চালে আমি নিশ্চিতভাৱে জানিব পাৰিম গতিকে এই বিধেয়কখনৰ জৰিয়তে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী চিন্তা চৰ্চাৰে সমগ্ৰ সমাজখনত বসবাস কৰা প্ৰতিগৰাকী ভাৰতীয় নাগৰিকে বা প্ৰতিগৰাকী নাগৰিকে যাতে অসমত বাস কৰা প্ৰতিগৰাকী নাগৰিকে সংহত ৰূপত সমানভাৱে আইনগত অধিকাৰসমূহ লাভ কৰে আৰু ইছলাম ধৰ্মী লোকসকলৰ যিসকল মহিলাই ন্যায়ৰ পৰা বঞ্চিত হৈ আছে তেখেতসকলে ন্যায় পায় তাৰ কাৰণে এই বিধেয়কখন উত্থাপন কৰা হৈছে গতিকে বিভ্ৰান্তিকৰ কথাসমূহ পৰিত্ৰাণ পাব লাগে বিভ্ৰান্তিকৰ কথাত কেতিয়াও ভুল যাব নালাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ